মোৰ্চাৰ প্ৰেচিডেণ্ট সঞ্জয় ৰায়ে আপোনাক অলপমান কিবাখানি কৰিব আৰু সহায় কৰিব গতিকে আজি সহায়খিনি গ্ৰহণ কৰাৰ কাৰণে আমাৰ অনুৰোধ কৰিছোঁ ঠিক আছে আমি এটা গান শুনিম তাত এইটো আপোনাৰ জুনিয়ৰ ভূপেন হাজৰিকা শৈশৱতে ধেমালিতে তোমাৰে উমলা মনত আছে মোৰ বহাগ মাহৰ লুইতখনি দুয়োখা তোৰা মনত আছে যৌৱনতে দুয়োৰে তোমাৰ অবিহনে শিৱ জৰিল মুলি যদি তুমি ভাবিছা ভুল কৰিছা কুঞ্জনী বুলি সপোন দেখিছা জীয়াই থাকি এখন সমাজ গঢ়িবৰ মন আছে জীয়াই থাকি এখন সমাজ গঢ়িবৰ মন আছে য'ত খুনতকৈও মানুহৰ দাম খুনতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে অলপ হ'লেও বেছি আছে অলপ হ'লেও বেছি আছে অলপ হ'লেও বেছি আছে শিৱসাগৰত অসম সাহিত্য সভাত যি সভা হৈছিল সেই সভাত আমাৰ বিশ্বেশ্বৰ দাই তাতে সংগীতানুষ্ঠান কৰিছিল আৰু সেই সংগীতানুষ্ঠানত আমাৰ বিশ্বেশ্বৰ দাৰ গান শুনি আমাৰ ভূপেন হাজৰিকাই সেই গান মোহিত হৈ যে মই নিজে গাইছোঁ নে এইটো বিশ্বেশ্বৰ দাই গাইছে তেওঁ সেই গানত তেওঁৰ হুবহু যি কণ্ঠ সেই কণ্ঠত বিশ্বেশ্বৰ দাই গাইছিল আৰু বিশ্বেশ্বৰ দাই এই কণ্ঠত শুনাৰ পিছত আমাৰ বিশ্বেশ্বৰ দাক তেওঁ নিজ হাতেৰে তেওঁ নিজে এখন হাৰমনিয়াম উপহাৰ দিছিল যিখন হাৰমনিয়াম আজিও আমাৰ বিশ্বেশ্বৰ দাই ব্যৱহাৰ কৰি আছে আৰু সেই হাৰমনিয়ামৰ জৰিয়তে আমি তেওঁৰ সংগীত আজি শুনিবলৈ পাইছোঁ সঁচাই আজি মই বঙাইগাঁওবাসী হিচাপে আমি গৌৰৱান্বিত যে আমাৰ মাজত এনেকুৱা প্ৰতিভাৱান আমাৰ বিশ্বেশ্বৰ দা আছে আৰু বিশ্বেশ্বৰ দাক সমাজৰ আগত বা আমাৰ
গোটেই অসমত যাতে আমাৰ বিশ্বেশ্বৰ দাই যাতে উজ্বলি উঠে আৰু বিশ্বেশ্বৰ দাৰ আমি তেওঁৰ লগত কথা পাতি জানিব পাৰিছোঁ যে বিশ্বেশ্বৰ দাই তেওঁ বহু গান তেওঁ নিজ হাতে লিখিছে আৰু তেওঁ কণ্ঠ কৰিছে কিন্তু তেওঁৰ যিখিনি গান তেওঁৰ গানখিনি তেওঁৰ কিতাপতে আবদ্ধ হৈ আছে তেওঁৰ গানখিনি তেওঁ আৰ্থিকভাৱে বহুত মানে সচ্ছল নহয় তেওঁ আৰ্থিক বহুত দুখীয়া তেওঁলোকৰ ঘৰত আহিছোঁ আজি আহি দেখা পাইছোঁ যে তেওঁ কেইদিনমান আগতে চৰকাৰী ঘৰ এটা পাবলৈ সক্ষম হৈছে আগতে ঘৰো নাছিল কিন্তু তেওঁৰ যিখিনি গান আছে যিখিনি গান তেওঁ লিপিবদ্ধ কৰিছে তেওঁ নিজ হাতে নিজে তেওঁ লিখিছে সেই গানখিনি যাতে আগন্তুক দিনত যাতে কোনোবা ৰাইজ বা জিলা প্ৰশাসনে হওক বা আমাৰ সমাজত যি ব্যক্তিসকল আছে যিয়ে নেকি সংগীতৰ লগত জড়িত তেওঁলোকক আহি মই এটা আহ্বান জনাম যে এই দাদাজনক আহকচোন তেওঁক আমি কিছু সহায় কৰিব পাৰোঁ নেকি আৰু তেওঁৰ যিখিনি প্ৰতিভা এই প্ৰতিভাখিনি আমি যাতে সমাজৰ মাজত লৈ যাব পাৰোঁ তাৰ কাৰণে মই আজি এই দাদাৰ ঘৰত আহি উপস্থিত হৈছোঁ কিন্তু কথা হ'ল কি আমি অকলে যিকোনো কাম কৰিব নোৱাৰিম তো ইয়াতে ৰাইজ লাগিব আৰু ৰাইজে সহায় সহযোগ কৰিলে আমি যিকোনো কাম কৰিব পাৰোঁ আৰু এই বিশ্বেশ্বৰ দাক আমি অসম নহয় গোটেই বিশ্বজুৰি তেওঁক আমাৰ যি কণ্ঠ আছে সেই কণ্ঠ আমি লৈ যাবলৈ সক্ষম হ'ম গোপনে থাকক মোৰ ভাল পোৱা মোৰ বুকুৰ ব্যথা বুকুতে উমলি গোপনে থাকক মোৰ ভাল পোৱা বন্ধবাসনা পুৰাবলে নেলাগে কোনো সঁহাৰি মোৰ অন্তৰ কৰিবলৈ চহকী মিছাতে নকৰোঁ আশা মিছাতে নকৰোঁ আশা ব্যথা বুকুতে উমলি গোপনে থাকক মোৰ ভাল পোৱা তুমি জ্বলা জুই কুৰা জ্বলিয়ে থাকক তেনেকৈ অসুখৰ মাজত শুনি থাকক মোৰ সপোনৰ গোলাপ বকুল হাসনাহানা মোৰ বুকুৰ ব্যথা বুকুতে উমলি গোপনে থাকক মোৰ ভাল পোৱা মোৰ বুকুৰ ব্যথা বুকুতে